সামাজিক মাধ্যমত পত্ৰ লিখি নিলম্বিত মনোজ কুমাৰ মহন্ত আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্তক নিলম্বন কৰা হয়। দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগ মনোজ কুমাৰ মহন্তৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত নিলম্বন কৰা হৈছে মহন্তক। যোৰহাটৰ মনোজ মহন্তই মুকলিকৈ সমালোচনা কৰে নেতৃত্বক। দলৰ প্ৰাক্তন 7জনকৈ ৰাজ্যিক সভাপতিক উদ্দেশ্যে লিখিছিল এখন পত্ৰ আৰু অশোক শৰ্মাৰ পদত্যাগৰ পিছতে মহন্তৰ পত্ৰয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। অৱশেষত দলৰ পৰা নিলম্বন কৰা হ'ল মনোজ কুমাৰ মহন্তক। নিলম্বনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনোজ কুমাৰ মহন্তই আৰু আগৰ বিজেপি আৰু এতিয়াৰ বিজেপিৰ মাজত পাৰ্থক্য আহি পৰিছে। চোৰে ডকাইতে এসোপা আহি দলটোত জমা হৈছেহি আৰু এতিয়া সেইসকলে বাল্মীকিৰ ৰূপত অৱস্থান কৰিবলৈ লৈছে। মোৰ জীৱনৰ প্ৰতি শংকা আহিছে বুলি মনোজ কুমাৰ মহন্তই এই মন্তব্য আগবঢ়ায়। মনোজ কুমাৰ মহন্ত এই মুহূৰ্তত ডাঙৰীয়া আমি যিখন পত্ৰ পঢ়িলোঁ ৰাজ্যিকৰ পৰা আপোনাক দিয়া হৈছে সেই পত্ৰখনত স্পষ্টকৈ কৈছে যে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত আপুনি কোৱা কিছু মুকলি কথাৰ বাবে আপোনাক দলৰ পৰা নিলম্বন কৰা হৈছে। এহাতে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকো হৈছে। কিয় এনে এটা ব্যৱস্থা ল'লে দলে? দল অনুযায়ী প্ৰতিটো দলৰে অনুশাসন ব্যৱস্থা থাকে, কিন্তু মই এই সময়ত ক'ব বিচাৰোঁ যে মই যিটো পোষ্ট দিছিলোঁ, প্ৰথম কথা মই দলত বিদ্ৰোহী নহয়, মই দলটোৰ সংগঠক। আজি 32টা বছৰ তিলকৈ দলটোক মই গঢ় দি আহিছোঁ। যিটো দলক মই তেনেদৰে গঢ় দিছোঁ সেই দলটোৰ ভাঙোন্মুখী প্ৰতিক্ৰিয়া বা ভাঙোন্মুখী অৱস্থাটো যেতিয়া আৰম্ভ হৈছে, মই তাক প্ৰটেকশ্যন দিয়াৰ কাৰণে মই এই ব্যৱস্থাটো, আৰু ই এটা মোৰ আহ্বান আছিলে। এইটো মোৰ ছ'চিয়েল মিডিয়াটো নহয় যে মানুহে মাতিবই নোৱাৰে, ই মোৰ দলত কাৰোবাৰ ওচৰত ডিমাণ্ড নাছিলে কাৰোবাৰ কি, কিন্তু মোৰ আহ্বান কৰা হয়তো 2-4টা শব্দ অকণমান প্ৰয়োগৰ ক্ষেত্ৰত মোৰ ক'ৰবাত কিবা বিসংগতি আছে যদি মই নাজানো, গতিকে তেনেকুৱা যদি কিবা পাইছে। কিন্তু মই ভাবোঁ এইটো মোক নিলম্বন কৰিবলগীয়া পোষ্ট নাছিলে, প্ৰথম কথা। দ্বিতীয় কথা, দলটোক ভালপোৱা কাৰ্যকৰ্তা হিচাপে, গ্ৰাছৰুটৰ এজন কাৰ্যকৰ্তা হিচাপে 32টা বছৰৰ জীৱনৰ সম্পূৰ্ণ ধন জন সৰ্বস্ব শেষ কৰি মাটি বাৰী বেছি দল কৰি আছোঁ, হাতৰ আঙুঠি বেছিও কেতিয়াবা দলৰ মিটিঙত গৈছোঁ। গতিকে তেনেকুৱাখিনি কৰাৰ পাছতো আজি দলে যিটো ব্যৱস্থা হাতত লৈছে, মই ভাবোঁ ই এটা দমনমূলক ব্যৱস্থা। এই দমনমূলক ব্যৱস্থাই বিজেপিত ভৱিষ্যত ই ভালৰ সংকেত নিদিয়ে, ই এটা দলৰ ভৱিষ্যতৰ বাবে অশনি সংকেত। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত দলৰ বিৰোধিতা কৰি পত্ৰ লিখা দেখিবলৈ পোৱা গৈছিল। আৰু সদ্যহতে বিজেপি ত্যাগী অশোক শৰ্মাক লৈও কিছু মন্তব্য আগবঢ়াইছিল। তাৰ পাছত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল মনোজ কুমাৰ মহন্তক।